আজি আমি কৰিম অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 3 মৌখিক আৰু বুদ্ধি পৰীক্ষাৰ অনুশীলনী 1ৰ প্ৰশ্ন উত্তৰসমূহ। 1 নম্বৰটো দিছে আখৰেৰে লিখা কটো 5-59 আমি আখৰেৰে খালী ঘৰত লিখিব লাগে। 59টো লিখিলে হ'ব দীৰ্ঘ দন্ত্য ন মধুনীয়া ৰেখা আৰু মধুনীয়া ঠ আছে 59। খটোত লিখিব দিছে 451। 451টো যদি আমি আখৰেৰে লিখোঁ এনেদৰে লিখিম। প্ৰথম থাকে চা ৰচিস্কাৰী তালব্যাখ 51 কটা একা ৱ দন্ত্য ন। গটোত 402। 402টো আখৰেৰে লিখিলে হ'ব প্ৰথম থাকে চা ৰচিস্কাৰী তালব্যাখ 402 দন্ত্য ৰচিস্কাৰী 2 ঘটোত আছে 627। 627টো লিখিলে হ'ব দ্বিতীয় চ তালব্যাখ 627 দন্ত্য হাতে হা দন্ত্য থাকে তা হস্যই তালব্যাখ 627। গটোত 755। 755টো আখৰেৰে লিখিলে হ'ব দন্ত্য হাতে হা দন্ত্য ত তালব্যাখ 700। 55টো প চন্দ্ৰবিন্দু প্ৰথম চ প দন্ত্য ন 55 মানে 755। প্ৰথম চটো আছে 1001। 1001টো আমি এনেদৰে লিখিম থাকে বৰ্গীয় থাকে জাৰ 1001 101। 2 নম্বৰখিনি এতিয়া 2 নম্বৰখিনিত দিয়া আছে তলত দিয়া সংখ্যাবোৰৰ অংকৰেৰে লিখা। এতিয়া কটো দিছে 62। 62টো যদি আমি সংখ্যাৰে লিখোঁ তেতিয়া হ'ব 6-2 62। ঠিক একেদৰে খটো দি আছে 49। 49টো যদি লিখোঁ 4-9 49 হ'ব। ঠিক একেদৰে গটো দিছে 37। 37টো লিখিলে হ'ব 3-7 37। তাৰপাছত আছে ঘটোত আছে 43। 43টো সংখ্যাৰে লিখিলে হ'ব 4-3 43। তাৰপাছত আছে উঙটো দি আছে 367। 367টো সংখ্যাৰে লিখিলে হ'ব 3-6-7 367। এতিয়া প্ৰথম চটো আছে 45। 45টো লিখিলে হ'ব 4-5 45। তাৰপাছত দ্বিতীয় চটো আছে 279। 279টো যদি আমি সংখ্যাৰে লিখোঁ তেতিয়া হ'ব 2 7 আৰু 9 279। তাৰপিছত বৰ্গীয় জটো 459। 459টো লিখিলে হ'ব 4 5 আৰু 9 মানে 459। তাৰপাছত ঝটো আছে 6-7। 6-7টো আমি লিখিবলৈ হ'লে 6-7 এনেদৰে লিখিম। 3 নম্বৰটো কৈছে তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো কি? তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো লিখিবলৈ হ'লে আমি গোটেইকেইটা কি কৰি দিব লাগিব গোটেই তিনিটা অংক 9 লিখি দিব লাগিব। তেন্তে তিনিটা অংকৰ গোটেই আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল 999। তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটোৰ কাৰণে 9 আমি 3টা দিলোঁ। আমাক যদি 4টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো লিখিবলৈ কয় তেতিয়াহ'লে আমি 4টা 9 দিলোঁ হয়। এতিয়া 4 নম্বৰটোত তিনিটা বেলেগ বেলেগ অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো কি লিখিব কৈছে। তিনিটা বেলেগ বেলেগ অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব 987। ইয়ে হৈছে তিনিটা বেলেগ বেলেগ অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা। 5 নম্বৰটোত তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো কি? তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো লিখিবলৈ হ'লে আমি প্ৰথমতে 1 এটা দি তাৰ বাকীবোৰ কি দিম আমি 0 দিম। 0 এটা দিলে 2টা হ'ব 2টা অংক আৰু এটা দিলে হ'ব 3টা অংক আৰু এটা 0 আমি দি দিম এতিয়া 10টোৰ লগতে তেতিয়া হ'ল 100।
তেতিয়াহ'লে তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো হ'ল 100। 6 নম্বৰটো দুটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটোৰ আগৰ সংখ্যাটো কি সুধিছে। এতিয়া আমি জানো যে দুটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো হৈছে 10। এতিয়া আমাক এই সৰু সংখ্যাটোৰ আগৰ সংখ্যাটো কি হয় লিখিব কৈছে। এতিয়া 10ৰ আগৰ সংখ্যাটো হ'ল 9। তেতিয়াহ'লে দুটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটোৰ আগৰ সংখ্যাটো হ'ব 9। 7 নম্বৰ প্ৰশ্নটোত তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটোৰ আগৰ সংখ্যাটো কি সুধিছে। এতিয়া তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো হৈছে 100। আমি প্ৰথমতে আটাইতকৈ সৰু সংখ্যাটো লিখি লৈছোঁ তিনিটা অংকৰে লিখিব পৰা। এই তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যা 100টো আগৰ সংখ্যাটো কি লিখিব কৈছে। 100ৰ আগৰ সংখ্যাটো হ'ব 9 × 9 = 99। এইটোৱে হৈছে তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটোৰ আগৰ সংখ্যা, যিটো 99। 9 × 9। 8 নম্বৰটোত 7, 9, 0ৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো কি সুধিছে। তেতিয়াহ'লে 7, 9 আৰু 0ৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো উলিয়াবলৈ হ'লে আমি সংখ্যাকেইটা একাদিক্ৰমে ডাঙৰ পৰা সৰুলৈ সজাব লাগিব। 9, 7, 0। তেতিয়াহ'লে 970টোৱে হৈছে 9, 7 আৰু 0ৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা। 9 নম্বৰটো 100 আৰু 200ৰ মাজত তিনিটা বেলেগ বেলেগ অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো কি। এতিয়া আৰু 100 আৰু 200ৰ মাজত লিখিব পৰা বেলেগ বেলেগ অংকৰে আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব 198। এই সংখ্যাটো হৈছে 100 আৰু 200ৰ মাজত তিনিটা বেলেগ বেলেগ অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা, যিটো হ'ল 198। এতিয়া 198 গোটেইকেইটা অংকই বেলেগ বেলেগ হয়। 10 নম্বৰটোত 5, 4, 7ৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো কি। আমি আটাইতকৈ ডাঙৰ সংখ্যাটো উলিয়াবলৈ হ'লে একাদিক্ৰমে ডাঙৰ পৰা সৰুলৈ সজাই দিব লাগিব সংখ্যাকেইটা। প্ৰথমতে আমি 7টো লিখিম, তাৰপাছত আমি 5টো লিখিম, তাৰপিছত 4, একাদিক্ৰমে ডাঙৰ পৰা সৰুলৈ সজাই দিম। 8, 7 আছে, তাৰপিছত 5 আছে, তাতকৈ সৰু আছে 4। এতিয়া ওলালে 754, যিটো 5, 4 আৰু 7ৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা। 11 নম্বৰটো 7, 6, 3ৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো কি। এতিয়া আমি যদি 7, 6 আৰু 3ৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো চাওঁ, তেতিয়াহ'লে সংখ্যাবোৰ একাদিক্ৰমে আমি এতিয়া সৰুৰ পৰা ডাঙৰলৈ সজাই দিব লাগিব। আগতে ডাঙৰ পৰা সৰুলৈ সজাইছিলোঁ, এতিয়া সৰুৰ পৰা ডাঙৰলৈ সজাব লাগিব। এতিয়া প্ৰথমতে আটাইতকৈ সৰুটো আছে 3, তাৰপিছত 6 আছে, তাৰপিছত আছে 7। এতিয়া 367টোৱে হ'ল 7, 6, 3ৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যা। 12 নম্বৰটো 200 আৰু 300ৰ মাজত তিনিটা বেলেগ বেলেগ অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো কি। আমি 9 নম্বৰটোৰ দৰে আমি এইটো কৰিব লাগিব। 200 আৰু 300ৰ মাজত বেলেগ বেলেগ তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব 298। ইয়াত গোটেইকেইটা সংখ্যা বেলেগ বেলেগ, যিটো 200 আৰু 300ৰ মাজত আছে। তেতিয়াহ'লে এইটোৱে হ'ব 298টোৱে হ'ব 200 আৰু 300ৰ মাজত তিনিটা বেলেগ বেলেগ অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা।